সাপে খাটিৰ নটসূৰ্য থিয়েটাৰ নাট প্ৰদৰ্শনৰ শুভোদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈ আৰু কৃতি শিক্ষক নিত্যা ভাগৱতীক সম্বৰ্ধনা জনাই সমাজকৰ্মী লাচিত গগৈ। চৰাইদেউ জিলাৰ সাপেখাটি অঞ্চলৰ গদাধৰ সিংহ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 9 ছেপ্টেম্বৰ তাৰিখৰ পৰা 11 ছেপ্টেম্বৰ তাৰিখলৈকে তিনিদিনীয়াকৈ নটসূৰ্য থিয়েটাৰ অনুষ্ঠিত হৈছে। আতাল চুকাফা গাঁওৰক্ষী বাহিনীৰ সাহায্যাৰ্থী অনা থিয়েটাৰত পগলা চাহেবৰ প্ৰেম নামৰ নাটকখনিৰ শুভোদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈ। নাট মঞ্চস্থ কৰা উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী লাচিত গগৈ অলপতে কৃতি শিক্ষক হিচাপে স্বীকৃতি লাভ কৰা 591 নং মৃদং বৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিত্যা ভাগৱতীক এখন ফুলাম গামোচা সম্বৰ্ধনা পত্ৰ শৰাই প্ৰদান কৰি সম্বৰ্ধনা জনায়। ৰাইজৰ অনুৰোধ মৰ্মে গদাধৰ সিংহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দিল্লীবাৰী দিচাং নদীঘাটলৈ যোৱা কেইবাখনো গাঁৱৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা প্ৰায় 2.5 কিলোমিটাৰ জৰাজীৰ্ণ অৱস্থাত থকা পথটি সমাজকৰ্মী লাচিত গগৈ অতি শীঘ্ৰেই শিলনীকৰণ কৰিম বুলি উক্ত মঞ্চৰ পৰাই স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। সাগরের সম্বর্ধনা জানাবো বিচাৰিছে আপোনালোকৰ পৰা এই জোৰ এখনি গাঁৱৰ যি চুকাফাৰ গৃহৰক্ষী বাহিনীৰ সহযোগত আজি এটা যি আমাৰ সুন্দৰ নিশা আমাৰ যি নটসূৰ্য থিয়েটাৰ ইমান এটা সুন্দৰ অনুষ্ঠান ইমান যুৱকসকলে ইমান এটা কষ্টৰ ফলত তেওঁলোকে আয়োজন কৰিছে। বিশেষকৈ এই মঞ্চত মোৰ সৈতে আছে মোৰ সন্মানীয় নিত্যা ভাগৱতী ককাইদেউ ডাঙৰীয়া, লগতে জ্যেষ্ঠ ব্যক্তিসকল মোৰ গাঁওবুঢ়া ককাইদেউ প্ৰফুল্ল গগৈ ডাঙৰীয়া, মোৰ মঞ্চৰ আগত সন্মুখত বহি আছে পিতৃতুল্য ব্যক্তিসকল, আই মাতৃসকল, লগতে বন্ধুবৰ্গসকল। আজি ইমান এটা সুন্দৰ অনুষ্ঠানত মোৰ নিচিনা এজন সাধাৰণ ব্যক্তিক যি সন্মান প্ৰদান কৰিলে, বিশেষকৈ মই সকলো গাঁওবাসী যি চুকাফাৰ আকাল পুখুৰীৰ যুৱকসকললৈ মই আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ এনেকুৱা অনুষ্ঠান হ'ব লাগে। তেওঁলোকে ইমান এটা কষ্ট কৰি তেওঁলোকে আমাৰ বৃহত্তৰ আকাল পথাৰ গাঁৱৰ সকলো ৰাইজকে একত্ৰিত কৰি যাতে নাট প্ৰদৰ্শন কৰি তেওঁলোকক একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিধৰণে অগ্ৰগতি দেখুৱাইছে সঁচাকৈ শলাগ ল'বলগীয়া। আমি তেওঁলোকক সহযোগ কৰিব লাগে। বিশেষকৈ ময়ো ইয়াৰ বাসিন্দা। বিশেষ কিছুদিনৰ আগতে মোৰ এটা ডাঙৰ ঘটনা হৈ গৈছিলে, যিটো ঘটনাত মই সমাজৰ হকে কাম কৰাৰ ক্ষেত্ৰত কিছু হ'লেও আঘাত পাইছিলোঁ। বিশেষকৈ সেইটো এটা ডাঙৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰত এনেকুৱা এটা ক্ষেত্ৰ নহয়, এইটো ষড়যন্ত্ৰত বহু ডাঙৰ ষড়যন্ত্ৰ। যেতিয়া নেকি মানুহে ভয় খাইছিলে, লাচিত গগৈ এটা সাধাৰণ ঘৰৰ পৰা গৈ এটা ব্যৱসায়িক ক্ষেত্ৰত মই কোনো আমাৰ গাঁৱতে লগতে অসমৰ বিভিন্ন ঠাইত কোনো ব্যক্তিক মই দুখ পোৱা কাম কৰা নাছিলোঁ। এটা ব্যৱসায়ীৰ লগত মই জড়িত হৈছিলোঁ। ইয়াত কোনো তেনেকুৱা ধৰণৰ কথা নাছিলে যে মোৰ অসমৰ কোনোবা এজন ৰাইজ লগতে মোৰ ব্যক্তি দোষাৰোপ কৰি মই এই ব্যৱসায়ত জড়িত হৈ অসমৰ বিভিন্ন ঠাইৰ মানুহক সহায় কৰিবলৈ আগবাঢ়িছিলোঁ। কিন্তু মোৰ দুখ লাগিছিলে, কিন্তু এটা ইয়াৰে কিছু ব্যক্তি আমাৰ গাঁৱৰে হওক বা বিভিন্ন ঠাইত ওচৰ চুবুৰীয়া ব্যক্তিয়ে যি মোক এই ষড়যন্ত্ৰ কৰাৰ ক্ষেত্ৰত কিছু ব্যক্তিয়ে সহায়ো কৰিছিলে। কিন্তু এনেকুৱা হ'ব নালাগে। মই কৰি দিয়া নাছিলোঁ। বহুত বিভিন্ন ঠাইৰ পৰা মোক ফোন কৰিছিলে যে আপুনি বহি নিদিব। ভগৱানো জেলৰ পৰা জন্ম হৈ ওলাই আহিছে। মই নিজকে ভগৱান বুলি ক'ব বিচৰা নাই। মই এটা দেখাব বিচাৰিছোঁ যে সাধাৰণ ঘৰৰ পৰা ওলাই আহি কি ধৰণে সমাজৰ হকে কাম কৰিব পাৰি, সেই ক্ষেত্ৰত আৰু দুজন যাতে এই গাঁওখনৰ পৰা উলিয়াই নিব পাৰি তাৰ ক্ষেত্ৰত মই সদায় চেষ্টা কৰিছিলোঁ। লগতে মই আজি মোৰ গাঁৱৰ ওচৰতে মই চেষ্টা কৰিলে গুৱাহাটীতো মোৰ ঘৰ আছিলে। মই গুৱাহাটীতে বিশেষ ব্যৱসায় কৰি ভাল ধৰণে মই থাকিব পাৰিলোঁ এদিন। কিন্তু মোৰ নিজৰ গাঁওখনৰ ইয়াতে মাতি লৈ আপোনালোকৰ মোৰ নিজৰ গাঁওখনৰ কাৰণে, গাঁওখনৰ গৌৰৱৰ কাৰণে মই এটা ইণ্ডাষ্ট্ৰী খুব কম দিনৰ ভিতৰত মই অকাল গাঁওবাসীৰ বাবে মই খুব উপহাৰ হিচাপে দিবলৈ সক্ষম হ'ম। খুব কম দিনৰ ভিতৰত প্ৰথম স্থান আমাৰ আকাল গাঁৱৰ মানুহে পাব। তাত যিসকল আজি নিবনুৱা আমাৰ যুৱক যুৱতী আকাল গাঁওখনৰ পৰা আছে, সেই গাঁওখনৰ পৰা বিভিন্ন বাহিৰত যাব লগা হয়। বিশেষকৈ দুখৰ কথা যে এই বিদ্যালয়খন আমাৰ দিলীপ গগৈ ডাঙৰীয়াই কিমান কষ্টৰ ফলত তেওঁ ত্যাগৰ ফলত এই বিদ্যালয়খন গঢ়ি উঠিছিলে। কিন্তু এই বিদ্যালয়খন গঢ়ি উঠাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰিছিলে যদিও তেওঁ কিছু নিৰুপায় হৈ আজি ইমান এজন শিক্ষক, এজন ইমান শিক্ষিত ব্যক্তি আজি তেওঁ কোনো কৰ্মসংস্থাপন নথকাৰ পৰা
খুব দুখ লাগিছে। বিশেষকৈ মই ভাবিছোঁ মোৰ গোটেই উদ্যোগটো গঢ়াৰ ক্ষেত্ৰত আৰু লগতে চোৱা চিতা সম্পূৰ্ণ তেওঁক মই দায়িত্ব অৰ্পণ কৰিম বুলি মই ভাবিছোঁ। কিয়নো তেওঁ এজন ইমান শিক্ষিত ব্যক্তি, নিজৰ গাঁওখনৰ ব্যক্তি এজন প্ৰধান শিক্ষক বুলি ক'লে বহুতো কথা আহে। সেই ব্যক্তিজন এনেকৈ থাকিলে আমাৰ দুখ লাগে। এই ক্ষেত্ৰত মই ভাবিছোঁ গোটেই ইণ্ডাষ্ট্ৰিটো মোৰ প্ৰায় তাত 500টো 750 মানুহ সংস্থাপন দিবলৈ মই সক্ষম হ'ম। অসমৰ বিভিন্ন ঠাইৰ পৰা আহিব। তাৰে কিন্তু মই আটাল গাঁৱৰ মানুহক প্ৰথম স্থান দিম আৰু প্ৰশিক্ষণৰ কাৰণে আহিব। বিশ্বকৰ্মাৰ 2 এদিন আগে পিছে খুব কম সময়ৰ ভিতৰত এটা পাৰ্ট সম্পূৰ্ণ হৈ উঠিব। তাত প্ৰায় 100-150 মানুহে সংস্থাপন দিবলৈ মই সক্ষম হ'ম। চাইৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, নিউজ আছাম টুডে।